বহু জল্পনা কল্পনাৰ অন্তত অৱশেষত সম্প্ৰসাৰণ হ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰৰ মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হ'ল 4গৰাকী নতুন মন্ত্ৰী। ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন, লক্ষীপুৰৰ বিধায়ক কৌশিক ৰায়, ডুমডুমাৰ বিধায়ক ৰূপেশ গোৱালা আৰু পাথাৰকান্দিৰ বিধায়ক কৃষ্ণেন্দু পালে লাভ কৰিলে মন্ত্ৰিত্ব। নতুন মন্ত্ৰীসভাত উজনিৰ পৰা দুজনে মন্ত্ৰিত্ব লাভ কৰাৰ লগতে বৰাকৰ পৰা দুজনে লাভ কৰিলে মন্ত্ৰিত্ব। ইয়াৰ ভিতৰত এজন চাহ জনগোষ্ঠীৰ নেতা। কাইলৈ শপত গ্ৰহণ কৰিব নতুন মন্ত্ৰীসকলে। বহু জল্পনা কল্পনাৰ অন্তত অৱশেষত সম্প্ৰসাৰণ ঘটোৱা হ'ল। হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ ঘোষণা কৰা হ'ল 4 নতুন মন্ত্ৰীৰ নাম। অৱশেষত পুৰস্কৃত হ'ল জ্যেষ্ঠ বিধায়ক প্ৰশান্ত ফুকন। বিজেপিৰ বেয়া দিনৰ সময়ছোৱাটো ডিব্ৰুগড় আসনখন দখল কৰি ৰাখিবলৈ সক্ষম হোৱা প্ৰশান্ত ফুকন অৱশেষত পুৰস্কৃত হ'ল। বিভিন্ন সময়ত অৱহেলিত হৈ অহাৰ অভিযোগ উত্থাপন কৰিছিল খোদ বিধায়কগৰাকীয়ে আৰু অৱশেষত উজনিৰ পৰা দুগৰাকী আৰু বৰাকৰ পৰা দুগৰাকী মুঠ 4জন নতুন মন্ত্ৰীৰ নাম ঘোষণা কৰা হ'ল। মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হ'ল ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন, লক্ষীপুৰৰ বিধায়ক কৌশিক ৰায়, ডুমডুমাৰ বিধায়ক ৰূপেশ গোৱালা আৰু পাথাৰকান্দিৰ বিধায়ক কৃষ্ণেন্দু পালে লাভ কৰিলে মন্ত্ৰিত্ব। নতুন মন্ত্ৰীসভাত উজনিৰ পৰা দুজনে মন্ত্ৰিত্ব লাভ কৰাৰ লগতে বৰাকৰ পৰাও লাভ কৰিলে দুজনে মন্ত্ৰিত্ব। ইয়াৰ ভিতৰত এজন চাহ জনগোষ্ঠীৰ নেতা। কাইলৈ শপত গ্ৰহণ কৰিব নতুন মন্ত্ৰীসকলে। মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পিছতে ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনৰ বাসগৃহত আবতৰীয়া দীপাৱলী। প্ৰশান্ত ফুকনৰ পৰিয়াল তথা আত্মীয় সমৰ্থকে ফটকা ফুটাই নাচি বাগি আনন্দ প্ৰকাশ কৰে। প্ৰথমবাৰলৈ মন্ত্ৰিত্ব লাভৰ পিছতে নিউজ 18ৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে ডিব্ৰুগড়ৰ 4বাৰৰ বিধায়কগৰাকীয়ে। 2006 চনৰ পৰা ডিব্ৰুগড়ৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈ আহিছে প্ৰশান্ত ফুকন। 2006, 2011, 2016 আৰু 2021 নিৰ্বাচনত ধাৰাবাহিক ৰূপে ডিব্ৰুগড়ৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈছে প্ৰশান্ত ফুকন। তেখেতে আজি এই অসম মন্ত্ৰীসভাত মোক অন্তৰ্ভুক্ত কৰি গোটেই অসমখনৰ যি মোৰ যিটো বিভাগ দিব সেই বিভাগৰ দায়িত্ব দিছে। মই তেখেতক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি দীঘলীয়া পৰিক্ৰমাৰ পাছত, আজি এটা 20 বছৰ MLA থকাৰ পাছত আজি আকৌ এটা নতুনত্ব যেতিয়া পাইছোঁ, ডেফিনেটলি মনত ভাল লাগিছে। লগতে কিন্তু চিন্তাও হৈছে, কাৰণ এটা আগতে ডিব্ৰুগড়খনৰ মাজত কনফাইন হৈ আছিলোঁ, এতিয়া সমগ্ৰ অসমখনৰ কথা চিন্তা কৰিব লাগিব। আগতে ডিব্ৰুগড়খনৰ সময়ো দিব পাৰিছিলোঁ, এতিয়া গোটেই অসমখনক সময় দিব লাগিব, গোটেই দায়িত্ব ল'ব লাগিব। তথাপি মাননীয় মুখ্যমন্ত্ৰী, দক্ষ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত তেখেতৰ লগত থাকি তেখেতৰ উপদেশ, তেখেতৰ আদেশ আদি পালন কৰি মোৰ যি দায়িত্ব আছে, মোৰ এই দায়িত্ব পালন কৰিম বুলি মই আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ। আৰু মোৰ যিখিনি কৰিবলগীয়া আছে, যিখিনি কৰণীয় মোৰ যি দায়িত্ব দিয়ে, সেইখিনি সুন্দৰভাৱে পালন কৰাৰ মই প্ৰতিশ্ৰুতি দিছোঁ। মন্ত্ৰিত্ব লাভ কৰাৰ আগতো যি চিন্তা চৰ্চা আছিলে, এতিয়া তাতকৈ অলপ দুগুণ বেছি হ'ব। ডিব্ৰুগড়ৰ কথাটো, ডিব্ৰুগড় ফাৰ্ষ্ট, এই কথাটোৰ লগত থাকিবই। তাৰ উপৰি গোটেই অসমখনৰ কথা থাকিব লাগিব। আৰু যিখিনি কথা আছে, যিখিনি ডিব্ৰুগড় ভাল কৰিবলগীয়া আছে, আজি আগন্তুক দিনকেইটাত মোৰ খুব দৃঢ়তাৰে, খুব আত্মবিশ্বাসেৰে মই ডিব্ৰুগড়ৰ ৰাইজক আৰু অসমৰ ৰাইজক দিবলৈ মোৰ ফালৰ পৰা প্ৰয়াস কৰিম। প্ৰথমতেতো মই অনাৰেবল CM ছাৰক এইটো ক'ব বিচাৰিম, ধন্যবাদ। তেখেতে আজি দেউতাৰ যোগ্যতাটো চালে আৰু দেউতাক মন্ত্ৰিত্ব পদ দিলে। আৰু তাৰ উপৰিও ভাল লাগিছে, যথেষ্ট ভাল লাগিছে। দেউতাই যথেষ্ট দিন ধৰি ৰাজনীতি হেৰিত আছে আৰু কষ্ট কৰি আহিছে, তেখেতৰ ডেভেলপমেণ্টত বহুত কাম কৰিও আহিছে। আৰু দেউতাই এতিয়া মিনিষ্টাৰ পজিশ্যনটো পোৱাৰ পাছত দেউতাই আৰু আগুৱাই যাব, আৰু বহুত ধৰণৰ কাম হাতত ল'ব। আৰু বিশ্বাস আছে দেউতাই সদায় কামবোৰ ভালকৈ কৰিছে। ঘৰখনত কেনেকুৱা পৰিৱেশ আজি? পূৰা উলহ-মালহৰ পৰিৱেশ চলি আছে, আপুনি দেখিছে। চবৰ বিৰাট ভাল পাইছে। বেছিকলি ডটাৰ হিচাপে, কন্যা হিচাপে মোৰ দেউতাৰ মুখখন চাই মই বিৰাট ভাল পাইছোঁ। সুখী হৈছে? হয় হয়। এনে আশা পূৰণ হৈছে নিচিনা লাগিছেনে? হয় হয়, দেউতাই ভাল পাইছে, আমি ভাল পাইছোঁ। ইফালে মন্ত্ৰিত্ব লাভ কৰাৰ পিছতে নিজৰ ডুমডুমাৰ বিধায়ক ৰূপেশ গোৱালাৰ বাসগৃহত উৎসৱমুখৰ পৰিৱেশ। মন্ত্ৰিত্ব লাভ কৰি মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে ৰূপেশ গোৱালাই। মোৰ ভাষা নাই।
মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে মোৰ ওপৰত যিখিনি বিশ্বাস আৰু আস্থা দেখুৱাইছে তাৰ বাবে মই তেখেতক বহুত বহুত ধন্যবাদ জনাইছোঁ। মই ভাৰতীয় জনতা পাৰ্টিৰ সমগ্ৰ নেতৃত্ব সকলোকে বহুত বহুত ধন্যবাদ জনাইছোঁ। মই জাষ্ট টুইটটোহে চাইছোঁ। ইফালে পাথাৰকান্দিৰ বিধায়ক কৃষ্ণেন্দু পালক মন্ত্ৰিত্ব প্ৰদান কৰাত উৎফুল্লিত শ্ৰীভূমিৰ ৰাইজ। শ্ৰীভূমি জিলাৰ পাথাৰকান্দিৰ বিজেপি মণ্ডল কাৰ্যালয় আৰু শ্ৰীভূমি জিলা বিজেপি কাৰ্যালয়ত বিজয় উৎসৱ পালন কৰে বিজেপি কৰ্মীয়ে। মন্ত্ৰিত্ব লাভ কৰি বিধায়ক কৃষ্ণেন্দু পালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰে। এতিয়াৰে পৰা বৰাকৰ উন্নতি আৰু ক্ষিপ্ৰতৰ হ'ব বুলি কয় কৃষ্ণেন্দু পালে। মাননীয় মুখ্যমন্ত্ৰী যেটো ফেসবুক মাধ্যমে ফার্স্ট আমার যুব মোর্চার কার্যকর্তা তেওঁলোকে মানে আহি এইটো আমাক দেখালে যে মন্ত্রী হিসাবে নাম ঘোষণা করা হয়েছে। এই কারণে মাননীয় মুখ্যমন্ত্রীর যে বিশ্বাসটো যাতে সদায় অটুট থাকে তার কারণে কাম করে যাম। মা কামাখ্যাৰ ওচৰত প্ৰাৰ্থনা কৰিম যাতে সদায় গোটেই অসমৰ ৰাইজৰ কাৰণে কাম কৰি যাব পাৰোঁ, ভাল কাম যাতে কৰিব পাৰোঁ। মাননীয় মুখ্যমন্ত্ৰীৰ সদায় আশীৰ্বাদ যেনেকুৱা আছে এনেকুৱা যাতে সদায় থাকে এইটোৱে প্ৰাৰ্থনা। আৰু পাথাৰকান্দিৰ বিশেষকৈ পাথাৰকান্দিৰ ৰাইজে আমাক দুইবাৰ বিধায়ক বনাই আমাক দিছপুৰ পঠাইছে আৰু মুখ্যমন্ত্ৰীৰ আশীৰ্বাদ সদায় পাথাৰকান্দিৰ ওপৰত আছিলে আৰু বৰাক উপত্যকাৰ ৰাইজৰো সদায় আশীৰ্বাদ আমাৰ ওপৰত আছে। মদন মোহনের কৃপায় যে পেয়েছে যাতে সব নমুনার এসে দায়িত্ব পালন করে শুদ্ধভাবে সুষ্ঠুভাবে চলতে পারে, সুস্থভাবে, এইটাই আমি চাই গোবিন্দের কাছে। ভালো লাগছে, কিন্তু কর্তব্য পালন করতে হবে ওর। মুখ্যমন্ত্রীকে ধন্যবাদ বলবো, আর কি বলবো, তার অশেষ কৃপায় হয়েছে। অশেষ গুরুদেবের কৃপায় নিশ্চয়ই করতে পারবে। মই আশা কৰা নাছিলোঁ এইবাৰ যে মই আজিলৈ 4 বছৰ হ'ল মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই কেতিয়াও কোৱা নাই মুখ্যমন্ত্ৰীটো, কাৰণ মই জানো যিটো মুখ্যমন্ত্ৰী প্ৰিৰগেটিভ, মুখ্যমন্ত্ৰী যেতিয়া বিচাৰে তেতিয়া মন্ত্ৰিত্ব দিব চব। এইকাৰণে মই এইটো আশা কৰা নাছিলোঁ। কৃষ্ণেন্দু পাল মন্ত্ৰী হ'ব এইটো আমি চবে গম পাওঁ। আজিও আমি একেলগে আছিলোঁ, কৰিমগঞ্জ জিলাত কাৰ্যক্ৰম আছিলে। মুখ্যমন্ত্ৰী ডাঙৰীয়া মোক এইটো এটা গুৰু দায়িত্ব দিছে, মোৰ কাৰণে এইটো ছাৰপ্ৰাইজ। মই অসমৰ কাৰণে তেওঁৰ নিৰ্দেশত মই কাম কৰি যাম। আগত মোৰ দায়িত্ব লক্ষীপুৰ বিধানসভাত সীমিত আছিল, লক্ষীপুৰৰ কাৰণে কাম কৰিছোঁ। এতিয়া কামৰ পৰিধিটো ডাঙৰ হৈছে, সেইকাৰণে অহা দিনত আমি বৰাক উপত্যকাৰ ৰাজ্যৰ যি সমস্যা আছে, বৰাক উপত্যকাৰ যি ডেভেলপমেণ্ট আছে, মুখ্যমন্ত্ৰীৰ নেতৃত্বত সেইবিলাক সমাধান কৰিম। আৰু আমি এইটো দেখা পাইছোঁ যে যোৱা 4 বছৰত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বৰাক উপত্যকাৰ কাৰণে যিমান কাম কৰিছে, আগতে কোনো চৰকাৰে, কোনো মুখ্যমন্ত্ৰী ইমানকৈ কাম কৰা নাই। মন্ত্ৰীসভা সম্প্ৰসাৰণক লৈ প্ৰথম প্ৰতিক্ৰিয়া প্ৰদেশ বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ। যিসকলে মন্ত্ৰীসভাত স্থান লাভ কৰিছে তেওঁলোকক জ্যেষ্ঠতাৰ ভিত্তিত মুখ্যমন্ত্ৰীয়ে স্থান দিছে। মন্ত্ৰী সঞ্জয় কিষাণে মন্ত্ৰীসভাৰ পৰা পদত্যাগ কৰা সন্দৰ্ভতো মন্তব্য কৰে ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে। মই তেওঁ এজন অতি জ্যেষ্ঠ নেতা, তেওঁ এইবেলি আমাৰ মন্ত্ৰীসভাত স্থান পাইছে। মই তেখেতক উষ্ম আদৰণি জনাইছোঁ, কংগ্ৰেচুলেশ্যন অভিনন্দন জনাইছোঁ। লগতে কৌশিক ৰায় ডাঙৰীয়া, কৃষ্ণেন্দু পাল ডাঙৰীয়া, ৰূপেশ গোৱালা ডাঙৰীয়া, এই 4জন ব্যক্তি আৰু সকলো সম্প্ৰদায়ৰ সন্মানীয় ব্যক্তিক ইয়াত যোগদান কৰা হৈছে বা মন্ত্ৰীসভাত অংশগ্ৰহণ কৰা হৈছে। বিশেষকৈ চাহ জনগোষ্ঠীৰ তেওঁৰ নিচিনা সন্মানৰ ব্যক্তি এইবাৰ মন্ত্ৰীসভাত স্থান পাইছে। আৰু প্ৰশান্ত ফুকনৰ অতি জ্যেষ্ঠ ব্যক্তি কৌশিক ৰায় ডাঙৰীয়া, আমাৰ দলৰ এজন জ্যেষ্ঠ কাৰ্যকৰ্তা, জিলা সভাপতি আছিলে কাছাৰ জিলাৰ নিচিনা জিলা গুৰুত্বপূৰ্ণ জিলাত। ঠিকে কৃষ্ণেন্দু পাল ডাঙৰীয়া 2বাৰকৈ বিধায়ক হৈছে পাথাৰকান্দি সমষ্টিৰ। আটাইকেইজনেই এই মন্ত্ৰীসভাত স্থান পোৱাত মই তেওঁলোকক উষ্ম আদৰণি জনাইছোঁ। আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক এই যিটো এক্সপানশ্যন মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ কৰিলে, সংলগ্ন কৰিলে, মুখ্যমন্ত্ৰী মহোদয়কো আমি দলৰ তৰফৰ পৰা অভিনন্দন জনাইছোঁ। ইয়াৰ বিপৰীতে কিন্তু সঞ্জয় কিষাণে হয়, তেওঁৰ ঠাইত ইয়াক ল'লে না ৰূপেশ গোৱালা ডাঙৰীয়া। দিল্লীত তেওঁ গৈছে আৰু। 2024